মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সমাজ অধ্যয়নৰ সমাজ বিজ্ঞানৰ এটা ইম্পৰ্টেণ্ট চেপ্টাৰ ৰাজনীতি বিজ্ঞানৰ 2 নম্বৰ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ এই পাঠটো আমি আজি থ্ৰুতে আলোচনা কৰিম আৰু যাতে তোমালোকৰ পৰীক্ষাত সহায়ক হয় তাৰ বাবে বা তোমালোকে বুজি পোৱাত যাতে সহায় হয় তাৰ বাবে মই ভিডিঅটো প্ৰস্তুত কৰিবলৈ যত্ন কৰিছোঁ আৰু এই পাঠটোত লং প্ৰশ্ন অৰ্থাৎ দীঘল প্ৰশ্নৰ লগত ছুটি প্ৰশ্নবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু কিছুমান বস্তু বুজি ল'লে আমাৰ মানে মুখস্থ ৰাখিবলৈ সহজ হয় গতিকে আমি পাঠটো আজি আলোচনা কৰিম তোমালোকে যদি নতুনকৈ মোৰ চেনেলটোত আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰি শ্বেয়াৰ কৰিবা এনে ধৰণৰ সমাজ অধ্যয়ন অংক ইংৰাজী সকলো বিষয়ৰ ভিডিঅ'বোৰ মই দি থাকোঁ গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা এতিয়া আহাচোন আমি দেৰি নকৰি পেলাই প্ৰথমটো প্ৰশ্ন আমি আলোচনা কৰোঁ এটা প্ৰথম ছুটি প্ৰশ্ন দিছিলে যে চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক কোন দাৰ্শনিক মানে হৈছে ফিল'চফাৰ গতিকে ফিল'চফাৰ অৰ্থাৎ যে কৈছে চৰকাৰৰ শ্ৰেণী বিভাজন কৰা চৰকাৰ আমাৰ যিবোৰ চৰকাৰ বা আমি যেহেতু আজি এটা গণতান্ত্ৰিক দেশত বাস কৰি আছোঁ এই দেশখনৰ আমাৰ দেশখন কেনেকৈ চলিব তাৰ বাবে এটা সংবিধান থাকে আৰু সংবিধানৰ লগতে এইখন চলাই নিবৰ বাবে এখন কি থাকে চৰকাৰ থাকে গতিকে এই চৰকাৰক শ্ৰেণী বিভাজন কৰিছিল কোনে কৰিছিল এজন ৰাজনৈতিক দাৰ্শনিক আছিল সেই দাৰ্শনিকজনৰ নাম হৈছে প্লেটো চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক হ'ল প্লেটো তাৰপিছত বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনবিধ জনপ্ৰিয় চৰকাৰ হৈছে আমাৰ যিটো ভাৰতবৰ্ষৰ চৰকাৰ তোমালোকে সকলোৱে জানা আমাৰ ভাৰতবৰ্ষৰ চৰকাৰ হৈছে গণতান্ত্ৰিক চৰকাৰ অৰ্থাৎ আমি ভোট দি পেলাই কি কৰোঁ আমি আমাৰ চৰকাৰখন বাছনি কৰোঁ গতিকে এইটো হৈছে গণতন্ত্ৰ অৰ্থাৎ গণতন্ত্ৰ মানে তন্ত্ৰ মানে হৈছে শাসন ব্যৱস্থা আৰু গণ মানে হৈছে মানুহ গতিকে যিহেতু সাধাৰণ ৰাইজে নিজৰ শাসন ব্যৱস্থা বা নিজে কি কৰে নিজৰ প্ৰতিনিধিজন সিলেক্ট কৰে বা বাছনি কৰে গতিকে এইটোকে গণতন্ত্ৰ বুলি কোৱা হয় 3 নম্বৰ প্ৰশ্নটো হৈছিল সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা গতিকে চৰকাৰ সাধাৰণতে 4 প্ৰকাৰৰ গতিকে এই 4 প্ৰকাৰৰ ভিতৰত সাধাৰণতে তোমালোকে পাইছা যে ৰাষ্ট্ৰপতীয় চৰকাৰ বা সংসদীয় পদ্ধতিৰ চৰকাৰ এই ধৰণৰ চৰকাৰবোৰ আছে তাৰে যিটো নেকি সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ'ল ইংলেণ্ডত কিন্তু সংসদীয় পদ্ধতিৰ চৰকাৰ আছে এতিয়া সংসদীয় পদ্ধতিৰ চৰকাৰ মানে কি এই বিষয়ে আমি ইয়াৰ পিছত আলোচনা কৰিম তাৰপিছত প্ৰশ্নটো আছিল সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান কোন কথাটো সেইটোৱে যে সংসদীয় পদ্ধতিৰ চৰকাৰটোত আচলতে দুটা ভাগ থাকে মনত ৰাখিবা এটা হৈছে চৰকাৰ প্ৰধান আৰু এটা হৈছে ৰাষ্ট্ৰপ্ৰধান আমাৰ যেনেকৈ আমাৰ গণতান্ত্ৰিক চৰকাৰত ৰাষ্ট্ৰপতি থাকে প্ৰধানমন্ত্ৰী থাকে আৰু তাতকৈ তললৈ আমি যদি গুচি যাওঁ মুখ্যমন্ত্ৰী ইত্যাদি বা ৰাজ্যপাল ইত্যাদিৰে সম্পূৰ্ণৰূপে বিভক্ত হৈ থাকে ঠিক তেনেকৈ সংসদীয় পদ্ধতিৰ চৰকাৰটোত দুজন মানে কৰ্তৃত্ব সম্পন্ন ব্যক্তি ইয়াতে চৰকাৰ প্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান বুলি কৈছে যে সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধান হ'ল প্ৰকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্ৰপ্ৰধান হ'ল নামমাত্ৰ কাৰ্যপালিকা কথাটো মনত ৰাখিবা কি ক'লোঁ যে চৰকাৰ প্ৰধান হ'ল প্ৰকৃত কাৰ্যপালিকা অৰ্থাৎ প্ৰকৃত কাৰ্যপালিকা মানে যিকোনো এটা কাৰ্য যোনে এক্সিকিউট কৰাৰ মানে যোনে সেইটো ফলপ্ৰসূ কৰাৰ বা সিদ্ধান্ত লোৱাৰ সকলোবোৰ কৰ্তৃত্ব যাৰ হাতত থাকে সেইটো হৈছে কাৰ্যপালিকা আৰু কাৰ্যপালিকা কোনে তাতে কৈছে চৰকাৰ প্ৰধান এই কাৰ্যপালিকাগৰাকী চৰকাৰ মেইন মানুহ প্ৰধান হৈছে মেইন গতিকে চৰকাৰৰ প্ৰধান বুলি কৈছে আৰু ৰাষ্ট্ৰপ্ৰধান হ'ল নামমাত্ৰ কাৰ্যপালিকা অৰ্থাৎ এই কাৰ্যপালিকাৰ মুখ্য কাৰ্যপালিকাৰ সমান কিন্তু অধিকাৰ বা কৰ্তৃত্ব নাথাকে গতিকে এইটো নামমাত্ৰ কাৰ্যপালিকা গতিকে কেইটা ভাগ পালোঁ আমি দুটা ভাগ পালোঁ কি চৰকাৰ প্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান কিহৰ সংসদীয় পদ্ধতিৰ 5 নম্বৰ প্ৰশ্নটো আছিল ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰৰ থাকে ক্ষমতাৰ পৃথকীকৰণ নীতি গতিকে ক্ষমতাৰ পৃথকীকৰণ নীতি কাৰ থাকে বুলি কৈছে ৰাষ্ট্ৰপতীয় চৰকাৰৰ থাকে সংসদীয় চৰকাৰৰ কিন্তু নাথাকে কাৰ থাকে ৰাষ্ট্ৰপতীয় চৰকাৰৰ থাকে মনত ৰাখিবা ৰাষ্ট্ৰপতীয় চৰকাৰৰ থকা এখন ৰাষ্ট্ৰৰ নাম ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ তোমালোকে এতিয়া সকলোৱে নাম শুনি আছা ডনাল্ড ট্ৰাম্প নহয়নে বাৰু ডনাল্ড ট্ৰাম্পৰ ওপৰত গোটেই বিশ্বৰ বহু বজাৰবোৰ নিৰ্ভৰ কৰে শ্বেয়াৰ মাৰ্কেট নিৰ্ভৰ কৰে গতিকে ডনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি যিহেতু আমেৰিকা এখন অতি উন্নত দেশ গতিকে আমি এতিয়াও কিন্তু 4 নম্বৰ মানে অৰ্থনৈতিকভাৱে আমি 4 নম্বৰ পজিশ্যনত আছোঁ গতিকে এই 4 নম্বৰ পজিশ্যন হিচাপে আমি কিন্তু এতিয়াও উন্নত দেশত যদিও আগুৱাইছোঁ কিন্তু আমি আচলতে উন্নয়নশীল দেশৰ পৰা উন্নত দেশলৈ আমি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ গতিকে যুক্তৰাষ্ট্ৰীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ এইবাৰ 7 নম্বৰ প্ৰশ্নটোত এক কেন্দ্ৰীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম আমাক লিখিবলৈ দিছে গতিকে এক কেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখন হ'ল জাপান
গতিকে ইয়াতে আমাৰ যিটো চৰকাৰৰ ভাগ আছিল আমি কৈছিলোঁ যে 4টা ভাগ আছিল গতিকে ৰাষ্ট্ৰপতীয় চৰকাৰ আছিল তাৰপিছতে আছিল এক কেন্দ্ৰীয় চৰকাৰ গতিকে এনেকৈ টোটেল 4টা ভাগ আছে তাৰে এক কেন্দ্ৰীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰ হ'ল এই নামটো মনত ৰাখিবা নামটো একদম স্পেচিয়েলি মনত ৰাখিবা আমাৰ ভাৰতবৰ্ষ কিন্তু এক কেন্দ্ৰীয় থকা চৰকাৰ নহয় ঠিক আছে ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন দেশ হ'ল কি আমেৰিকা ওকে এতিয়া এক কেন্দ্ৰীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰ কি হ'ব জাপান মনত ৰাখিবা নেক্সট যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি এতিয়া যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতিত কি চৰকাৰ থাকে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ গতিকে আমাৰ ভাৰতবৰ্ষখন হৈছে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ মনত ৰাখিবা গতিকে আমাৰ তাত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুই ধৰণৰ চৰকাৰ আমাৰ তাত আছে ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে ছুইজাৰলেণ্ডত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ আছে গতিকে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত কি দুটা ভাগ বুলি ক'লোঁ দুটা ভাগ হৈছে কি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ এবাৰ ভাৰতবৰ্ষৰ দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে দ্বৈত নাগৰিকত্ব মানে ডাবল চিটিজেনশ্বিপ অৰ্থাৎ আমি যে ভোট দিওঁ আমি ভোট দিবৰ কাৰণে আমাৰ কি থাকে এটা আমাৰ অধিকাৰ এটা আছে নহয় জানো গতিকে এই অধিকাৰটো দুই ধৰণে হ'ব পাৰে নেকি যে আমাৰ ইয়াত দুই ধৰণৰ দ্বৈত মানে হৈছে দুই গতিকে দুই ধৰণৰ নাগৰিকত্বৰ ব্যৱস্থা আছে সেইবাবে আমাৰ আমি দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা থকা বুলি কওঁ এবাৰ চমু প্ৰশ্ন উত্তৰত কি আছিলে যে বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন চৰকাৰ কি বিভিন্ন চৰকাৰ ইতিমধ্যে আমি কৈ আছিলোঁ যে 4 ধৰণৰ চৰকাৰ নহয় জানো এটা হৈছে কি এক কেন্দ্ৰিক চৰকাৰ নহয় জানো ক'ত আছে জাপান 2 নম্বৰ আছে যুক্তৰাষ্ট্ৰীয় চৰকাৰ তাৰপিছত আছে সংসদীয় চৰকাৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰ ক'ত আছে ছুইজাৰলেণ্ডত আছে ভাৰতবৰ্ষত অৰ্থাৎ ইণ্ডিয়াত আছে সংসদীয় চৰকাৰ আৰু তাৰপিছত একেবাৰে ৰাষ্ট্ৰপতীয় চৰকাৰ এই 4 প্ৰকাৰৰ চৰকাৰ তোমালোকে কিন্তু ভালকৈ মনত ৰাখিবা আৰু এই 4 প্ৰকাৰৰ চৰকাৰ বেলেগ দেশত কিন্তু বেলেগ ক্ষেত্ৰত প্ৰযোজ্য আমাৰ ভাৰতত কোনটো প্ৰযোজ্য আমাৰ ভাৰতত যুক্তৰাষ্ট্ৰীয় চৰকাৰ প্ৰযোজ্য ৰাষ্ট্ৰপতীয় চৰকাৰ ক'ত প্ৰযোজ্য আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰযোজ্য এতিয়াতো আমি আগতেও শুনিছোঁ বৰাক ওবামা ডোনাল্ড ট্ৰাম্প এওঁলোকে একোজন ৰাষ্ট্ৰপতি আছিল জৰ্জ বুছ তাতে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনেই হয় বেলেগ নিৰ্বাচন নহয় সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য এতিয়া যে আমি সংসদীয় পদ্ধতিৰ চৰকাৰ বুলি কৈ আছোঁ তাৰে দুটা বৈশিষ্ট্য কি সংসদীয় পদ্ধতিৰ চৰকাৰ দুটা বৈশিষ্ট্য হ'ল দুজন মুৰব্বী বুলি ক'লে আৰু 2 নম্বৰ বৈশিষ্ট্য হৈছে কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য এতিয়া সংসদীয় পদ্ধতিৰ চৰকাৰ দুটা বৈশিষ্ট্য এই চৰকাৰৰ দুজন মুৰব্বীৰ ব্যৱস্থা আছে এজন প্ৰকৃত কাৰ্যপালিকা আৰু এজন নামমাত্ৰ কাৰ্যপালিকা অথনি আমি ইয়াৰ আগতে আমি পূৰ্বতে আলোচনা কৰিছোঁ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদখন হ'ল প্ৰকৃত কাৰ্যপালিকা তাৰ ৰাষ্ট্ৰপ্ৰধানজন নামমাত্ৰ কাৰ্যপালিকা গতিকে ৰাষ্ট্ৰপ্ৰধান এজন থাকে আৰু প্ৰধানমন্ত্ৰী এজন থাকে গতিকে প্ৰধানমন্ত্ৰী যিটো শাসনত থাকে তেওঁ থকা পদটো হৈছে কি মুখ্য কাৰ্যপালিকা বা প্ৰকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্ৰপ্ৰধানজন যিটো থাকে তাত নামমাত্ৰ কাৰ্যপালিকা হৈ গ'ল এবাৰ কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰ সদস্য বুলি কৈছে তো কাৰ্যপালিকা এটা বেলেগ দপ্তৰ আৰু বিধানমণ্ডল এটা বেলেগ দপ্তৰ গতিকে এই দুটা যে দপ্তৰ আছে এই দুটা দপ্তৰৰ কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰী পৰিষদৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য কাৰ্যপালিকাত যিকেইজন মন্ত্ৰী পৰিষদ বা যিকেইজন মন্ত্ৰী থাকিব সেইকেইজন বিধানমণ্ডলৰো মন্ত্ৰী হিচাপে থাকিব গতিকে এই দুটাৰ কি আছে এটা কানেকশ্যন আছে এটা ৰিলেশ্যন আছে তাৰপিছত হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰ দুটা দুখ আৰু দুটা গুণ চমুকৈ আমাক লিখিবলৈ দিছে সংসদীয় পদ্ধতিৰ চৰকাৰ দুটা দুখ হ'ল যে প্ৰথমটো কি দুখ যে সংসদীয় পদ্ধতিৰ চৰকাৰত যদি কোনো এটা ৰাজনৈতিক দলেও বিধানমণ্ডলত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰে তেতিয়া মৰ্চা চৰকাৰ গঠিত হয় মই ইয়াৰ পূৰ্বৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে মৰ্চা চৰকাৰ মানে কি আমি এটা চৰকাৰ গঠন কৰিবৰ কাৰণে এটা নিৰ্দিষ্ট সংখ্যক কি লাগিব তাতে আমাৰ মানে সিট পাব লাগিব যে ইমানটা সিট হ'লেহে এটা চৰকাৰ গঠন হয় ধৰি লোৱা গতিকে সেই নিৰ্দিষ্ট সিটটো যদি নাপায় ধৰি লোৱা যে দুটা পাৰ্টিয়ে ইলেকশ্যন খেলিলে দুটা পাৰ্টিৰ ভিতৰত বা 3টা পাৰ্টিয়ে ইলেকশ্যন খেলিলে বা 10টা পাৰ্টিয়ে খেলক কোনো কথা নাই যদি কোনো এটা পাৰ্টিয়ে যদি সেই নিৰ্দিষ্ট সংখ্যক সিটটো নাপায় ফৰ এক্সাম্পল যদি কোনোবা এটা ইলেকশ্যনত জিকিব লাগে বোলে 265 সিট কোনোবা এটা দলে পাবই লাগিব এটা 265 কোনেও নাপালে তেতিয়া কি হ'ব তেতিয়া কোনোবাই হয়তো 200 পালে কোনোবাই হয়তো 100 পালে তেনেকৈ মকা মিলাকে যেতিয়া চৰকাৰ গঠন এইটো হৈছে কি মৰ্চা চৰকাৰ গতিকে মৰ্চা চৰকাৰ হ'লে কি হ'ব এইটো তাৰ এটা দুখ হ'ব কাৰণ এটা পাৰ্টিয়ে যেতিয়া নিৰ্দিষ্টভাৱে এটা চৰকাৰ গঠন কৰে তাৰ পাৱাৰটোও বেলেগ আৰু যেতিয়া 2-3 জনৰ মানে কি হয় মানে আণ্ডাৰত বা কেইবাটাও পাৰ্টিৰ আণ্ডাৰত এটা চৰকাৰ গঠন হয় তেতিয়া কিন্তু তাৰ পাৱাৰটো অলপ বেলেগ হৈ যায় একতাই পৰম বল বুলি কয় কিন্তু সেইটোত মানে একতাটো গঢ় লৈ নুঠে মৰ্চা চৰকাৰ তোমালোকে বুজি পালা এবাৰ 2 নম্বৰত আছে কি এনে শাসন ব্যৱস্থাত দলীয় প্ৰথাই
দলীয় প্ৰথাই বিশেষ গুৰুত্ব লাভ কৰে মানে দলবিলাকৰ মাজত থকা অন্তঃকল মানে হৈছে ভিতৰুৱা কাজিয়া ৰাজনীতি বিষাক্ত কৰে আৰু চৰকাৰৰ কাম কাজৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় ৰাজনীতি বিষাক্ত কৰা ৰাজনীতিও এটা কিন্তু ভাল বস্তুৱেই কিন্তু এই ৰাজনীতিও কি হৈ যায় এটা সময়ত বিষাক্ত হৈ যায় মানে ৰাজনীতিক যদি সঠিকভাৱে কোনোবাই এখন দেশৰ উন্নতি হ'বৰ কাৰণে কিন্তু ৰাজনীতি একেবাৰে প্ৰয়োজন আমি বহুলোকে ধাৰণা কৰোঁ যে ৰাজনীতি বেয়া বস্তু ৰাজনীতিত শুনিব নালাগে ৰাজনীতিত যাব নালাগে তেনেকুৱা ধৰণৰ কনচেপ্ট এটা আছে বাট দিছ ইজ নট কাৰেক্ট আমি ৰাজনীতি এটা ভাল বস্তু এখন দেশ গঠন কৰিবৰ কাৰণে দেশৰ প্ৰতিটো নাগৰিক যদি সুনাগৰিক হ'বৰ বাবে ৰাজনীতিও আমাক লাগিব কিন্তু ৰাজনীতিটোৱে যেতিয়া বিষাক্ত হৈ পৰে যেতিয়া কি হয় এনেধৰণৰ মৰ্চা চৰকাৰ হয় আৰু মৰ্চা চৰকাৰত কি হয় বিভিন্নজনৰ নানা মত বিভিন্নজন দলৰ বিভিন্নটা মত থাকে তাৰ বাবে সেই চৰকাৰৰ যিবোৰ কাম কাজ সেই কাম কাজবোৰ কি হয় মানে সুচাৰুৰূপে গঠন হৈ নুঠে আৰু তাত কি হৈ যায় আপনা ফায়দা মানে নিজৰ ফায়দাৰ কাৰণে সাধাৰণতে মানে বাছ যিহেতু সব দলৰে কি হৈ যায় মতবিলাক বেলেগ সব দলৰ কিছুমান লক্ষ্য উদ্দেশ্য বেলেগ সেই লক্ষ্য উদ্দেশ্য পূৰণৰ বাবে সবৰে কাম কাজবোৰ কি হৈ যায় ফাটি যায় আৰু কত কি হৈ যায় নিজৰ মানে কাম কাজবোৰ যেহেতু সিলেকশন বা তেওঁলোকৰ এটা মানে এটা বা উদ্দেশ্যতে নহয় এই কাম কাজত কি হয় বিৰূপ প্ৰভাৱ পৰে বা দুৰ্বল হয় কাম কাজবোৰ এবাৰ সংসদীয় চৰকাৰৰ গুণ বুলি কৈছে সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সম্পৰ্ক আৰু সহযোগিতা থাকে ফলত যিকোনো সমস্যা আইনৰ সহায়ত সহজে সমাধান কৰিব পাৰি যিকোনো বস্তুৰে এটা কি হয় ধনাত্মক আৰু এটা ঋণাত্মক দিশ থাকে ধনাত্মক দিশটো অথনি মই ঋণাত্মক দিশটো ক'লোঁ ইয়াৰ পূৰ্বে মই ঋণাত্মক দিশটো ক'লোঁ গতিকে এইবাৰ ধনাত্মক দিশ কি হ'ব ধনাত্মক দিশটো এইটো যে যিহেতু তাতে কেইবাটাও দল গঠন হ'ব কেইবাটাও দলৰ মতামত থাকিব এজনে নজনা কথা এটা বা এজনৰ সিদ্ধান্ত এটা সদায় শুদ্ধ নহ'বও পাৰে গতিকে অন্য এটা দলৰ সিদ্ধান্তও যদি শুদ্ধ হয় আৰু মকামিলাকে কামবোৰ হয় তেতিয়া সেইটো তাৰ ধনাত্মক দিশ হ'ব তো বিধানমণ্ডলৰ সুসম্পৰ্ক আৰু সহযোগিতা থাকে ফলত যিকোনো সমস্যা আইনৰ সহায়ত সহজে সমাধান কৰিব পাৰি এবাৰ এই চৰকাৰৰ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হোৱা বাবে দেশ আৰু জনগণৰ স্বাৰ্থৰ বিপৰীতে যোৱা কোনো কামেই চৰকাৰখনে কৰিব নোৱাৰে মানে মই মতালি এটা শব্দ থাকে নহয় যে ময়ে যদি অকল শাসনভাৰ লৈ থাকোঁ মই যি খুচি তাকে কৰিম কিন্তু যেতিয়া শাসনভাৰটো মোৰ ওপৰত অকল নাথাকে আনেও ইয়াৰ মাজত সোমাই থাকিবলগীয়া হয় তেতিয়াহ'লে কিন্তু কি হৈ যায় তাত মানে এই যিটো নেকি মই মতালি কাম বা মই বৰ কামখিনি তাত কৰিব নোৱাৰে অৰ্থাৎ এটাই নিজৰ পাৱাৰ খটুৱাব নোৱাৰে গতিকে যাতে দেশখনৰ বা সমাজখনৰ ভাল হয় এবাৰ ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি এতিয়া ক্ষমতাৰ পৃথকীকৰণ মানে যে পৃথকীকৰণ নীতি মানে হ'ল ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয় যে ৰাষ্ট্ৰপতীয় চৰকাৰ যিটো আছে এই ৰাষ্ট্ৰপতীয় চৰকাৰত আমি ইতিমধ্যে ইয়াৰ আগত পাইছিলোঁ যে মানে ৰাষ্ট্ৰপতীয় চৰকাৰত কি হৈ যায় কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ ওচৰত কোনো ধৰণৰ ৰিলেশ্যন নাই গতিকে দুয়োৰে স্থিতি সম্পূৰ্ণ স্বাধীন বিধানমণ্ডলৰ সদস্য কাৰ্যপালিকাৰ সদস্য হ'ব নোৱাৰে সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰতো কাৰ্যপালিকাৰ সদস্য বিধানমণ্ডল কাৰ্যক্ৰমণিকতাত অংশ ল'ব নোৱাৰে সেয়ে হৈছে ক্ষমতাৰ পৃথকীকৰণ মানে দুইটাৰে স্বাদ ক্ষমতাৰ পৃথকীকৰণ মানে কি দুইটাৰে পাৱাৰ বেলেগ মানে ইটোৰ লগত সিটোৰ কোনো ৰিলেশ্যন নাই বুজি পাইছা যে যেহেতু মানে বিধানমণ্ডলেও কোনো এটা কাম যদি কোনো ডিচিশ্যন লয় কিবা কাম কৰে তাৰ লগত কাৰ্যপালিকাৰ কোনো কামৰ লগত কোনো মোকামিলা নাই বা কোনো ধৰণৰ কোনো সম্পৰ্ক নাই গতিকে দুইটাই কামেই বেলেগ আৰু দুইটাৰে পাৱাৰো বেলেগ ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল কি বুলি কৈছে প্ৰথম কথা ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধানৰ মাজত পাৰ্থক্য নাই এইটো হৈছে ৰাষ্ট্ৰপতীয় চৰকাৰ যেনে ধৰা তোমালোকে কি হৈ গ'ল আমেৰিকাৰ ক্ষেত্ৰত যিজন ৰাষ্ট্ৰপ্ৰধান থাকিব বা যিজন চৰকাৰ প্ৰধান থাকিব তাৰ মাজত কোনো ধৰণৰ ভেদাভেদ নাথাকে সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধান বুলি দুজন ব্যক্তি নাথাকে সেইটো মনত ৰাখিবা কিন্তু সংসদীয় পদ্ধতিত কি হৈ যায় দুজন ব্যক্তি থাকে এজন ৰাষ্ট্ৰপ্ৰধান এজন চৰকাৰ প্ৰধান নহয় জানো গতিকে দুজন থাকিব গতিকে এটা তাৰে দুজনৰ শাসনটো কি এজনৰ হ'ব কাৰ্যপালিকা মনত ৰাখিবা ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধান গতিকে এজন হ'ব কাৰ্যপালিকা এজন হ'ব নামমাত্ৰ কাৰ্যপালিকা তাৰপিছত ৰাষ্ট্ৰপ্ৰধান নিৰ্দিষ্ট কাৰ্যকাল ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন এটা নিৰ্দিষ্ট কাৰ্যকালৰ বাবেহে নিৰ্বাচিত হয় ধৰা এতিয়া আমি পাইছোঁ এই জৰ্জ বুছ হওক ডনাল্ড ট্ৰাম্প হওক তেওঁলোকে এটা নিৰ্দিষ্ট কাৰ্যকাল 5 years বা তেনেকুৱা ধৰণৰ এটা নিৰ্দিষ্ট কাৰ্যকালৰ বাবেহে মানে মনোনীত হয় বা তেওঁলোকে ইলেকশ্যনত উঠি পেলাই তেওঁলোকে কাৰ্যভাৰ চম্ভালিব পাৰে এইবাৰ এক কেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ আৰু দোষ লিখিবলৈ দিছে এক কেন্দ্ৰীয় চৰকাৰৰ গুণ কি গুণ আছে এক কেন্দ্ৰীয় চৰকাৰৰ গুণ হ'ল এককেন্দ্ৰিক চৰকাৰে সমগ্ৰ দেশৰ বাবে একেধৰণৰ প্ৰশাসন ব্যৱস্থা প্ৰয়োগ আৰু কাৰ্যকৰী কৰাৰ বাবে প্ৰশাসন শক্তিশালী হৈ জটিলতা নাথাকে মানে সমগ্ৰ দেশৰ বাবে এটাই নিয়ম এটাই
বুজি পাইছা কথাটো সমগ্ৰ দেশৰ বাবে বেলেগ বেলেগৰ ক্ষেত্ৰত যিহেতু মানে কি এজনে মুৰব্বী গতিকে সেই ক্ষেত্ৰত এক কেন্দ্ৰীয় চৰকাৰ কি হয় যে একেটাই চলে এতিয়া যিটো এক কেন্দ্ৰীয় চৰকাৰ তাত মানে কি হৈ যায় প্ৰতিটো প্ৰান্তৰ বাবে বেলেগ বেলেগ কিছুমান ৰুল ৰেগুলেশ্যন নাথাকে যি থাকে সকলো একেই থাকে গতিকে সেইটো হৈছে এককেন্দ্ৰিক চৰকাৰ গতিকে এককেন্দ্ৰিক চৰকাৰ পৰিচালনাৰ ব্যয় কম আৰু চৰকাৰখন চলাবৰ বাবে কি হয় খৰচ কম হয় ফলত উন্নয়নমূলক মানে কি ডেভেলপমেণ্টেল কামত অধিক ধন ব্যয় কৰাৰ সুযোগ থাকে যিহেতু মানে কি এইটো এটা এককেন্দ্ৰিক চৰকাৰৰ লাভ কি লাভ বুলি কৈছে যিহেতু চৰকাৰ পৰিচালনাৰ খৰচাটো কম হোৱাৰ বাবে সেই টকাখিনিয়ে ক'ত হ'ব পাৰে দেশখনৰ উন্নতিৰ কামত খৰচ হ'ব পাৰে এবাৰ এক কেন্দ্ৰীয় চৰকাৰৰ দুখ এতিয়া এক কেন্দ্ৰীয় দুখ কি এক বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰ উপযুক্ত নহয় এতিয়া আমাৰ ভাৰতবৰ্ষখন কি হয় বহুত ডাঙৰ ৰাষ্ট্ৰ নহয় জানো ভাৰতবৰ্ষখন বিশাল ৰাষ্ট্ৰ গতিকে এই ৰাষ্ট্ৰখনত যদি এককেন্দ্ৰিক চৰকাৰ দি দিয়া হয় কণ্ট্ৰলেই কৰিব নোৱাৰিব বুজি পাইছা গতিকে এইটো হৈছে এককেন্দ্ৰিক চৰকাৰৰ দুখ তেতিয়াহ'লে এককেন্দ্ৰিক চৰকাৰ কাৰ কাৰণে প্ৰযোজ্য হ'ব সৰু দেশবিলাকৰ কাৰণে যেনে ধৰা অষ্ট্ৰেলিয়া এখন সৰু দেশ নহয় জানো গতিকে এনেকুৱা ধৰণৰ দেশবিলাকৰ বাবে এক কেন্দ্ৰীয় চৰকাৰ প্ৰযোজ্য হ'ব পাৰে কিন্তু ভাৰতবৰ্ষৰ দৰে দেশত কিন্তু এক কেন্দ্ৰীয় চৰকাৰ কিন্তু প্ৰযোজ্য কৰাটো যথেষ্ট কঠিন তাৰ নেক্সট কুৱেশ্যন আছিলে যে এক কেন্দ্ৰীয় চৰকাৰৰ অধিক আমোলাতান্ত্ৰিক এনে চৰকাৰত আমোলাসকলেই প্ৰকৃততে শাসন চলায় আমোলা মানে বুজি পাইছাই যিজনে পাৱাৰত থাকিব সেই তেওঁৰ মতেই চলিব তেওঁ যি ক'ব যি সিদ্ধান্ত ল'ব তোমালোকে উত্তৰ কোৰিয়াৰ যি কিম জং তেওঁ জানা কিম জঙৰ মতে তোমালোকে শুনিছাই চাগে তোমালোকে ইউটিউবতো তোমালোকে পাইছা যে কিম জঙে যি কয় কেনেধৰণে চুলিৰ ডিজাইন ৰাখিব লাগিব টিভিত কি অনুষ্ঠান চাব পাৰিব কেনেধৰণৰ গাড়ী কোনে চলাব পাৰিব এই সকলো বিৰোধে কি হৈছে ৰেষ্ট্ৰিকশ্যন আছে বুজি পাইছা এনেধৰণৰ ৰেষ্ট্ৰিকশ্যনবোৰ সাধাৰণতে এককেন্দ্ৰিক চৰকাৰবিলাকতে থাকে আৰু সেইকাৰণে কৈছে আমোলাতান্ত্ৰিক আমোলা মানে সেই ব্যক্তি সেই বিষয়ববীয়াজনে আমোলা বুলি ধৰিছে তেওঁ মানে কি যি ক'ব তাকেই শুনিব লাগিব সেইটো হৈছে আমোলাতান্ত্ৰিক এনে চৰকাৰত আমোলাসকলে কিন্তু প্ৰকৃত শাসন চলায় ঠিক আছে এইবাৰ দীঘল প্ৰশ্নৰ প্ৰথমটো প্ৰশ্ন আমাৰ কি আছিল ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দুখ আজিলৈ আমি এই প্ৰশ্নটোলৈকে আলোচনা কৰিম যে প্ৰশ্নটোত কি দিছে ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দুখ গতিকে ৰাষ্ট্ৰপতীয় চৰকাৰ ক'ত আছে তোমালোকে মনত পৰিছেনে ৰাষ্ট্ৰপতীয় চৰকাৰ আছে ভাৰতবৰ্ষত আছে নেকি নাই ক'ত আছে আমেৰিকাত আছে ৰাষ্ট্ৰপতীয় চৰকাৰ তাত তোমালোকে জানাই আমেৰিকাৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন ডনাল্ড ট্ৰাম্প অ'কে গতিকে ৰাষ্ট্ৰপতীয় চৰকাৰ ক'ত আছে আমেৰিকাত আছে ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দুখসমূহ তলত উল্লেখ কৰা হ'ল কি গুণ বা কি দুখ ইয়াতে কেইবাটা দি দিছে ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজনে এটা নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱাৰ বাবে আৰু সহজে তেওঁক পদবীৰ পৰা আঁতৰা কৰিব নোৱাৰাৰ বাবে চৰকাৰখন স্থায়ী হয় যে ধৰি লোৱা 5 বছৰৰ কাৰণে ৰাষ্ট্ৰপতিজনক চিলেক্ট কৰা হ'ল নহয় জানো গতিকে 5 বছৰৰ আগত তেওঁ সাধাৰণতে আঁতৰাব নোৱাৰে তো আঁতৰাব নোৱাৰিলে এটা মানুহকো কাম কৰিবলৈ কি লাগে বাৰু এটা সময় লাগে নিৰ্দিষ্ট এটা সময়ৰ ভিতৰত এটা কাম কৰিব যদি এবছৰ উঠিছেহে 6 মাহৰ ভিতৰত তেওঁক যদি আঁতৰাই দিওঁ তেওঁ ভালকৈ কাম কৰিব পাৰিব জানো নোৱাৰে গতিকে সেইকাৰণে কি কৈছে এইটো এটা প্লাছ পইণ্ট বুজি পাইছা এইটো এটা ধনাত্মক দিশ বা গুণ নেক্সট আছিলে ক্ষমতাৰ পৃথকীকৰণৰ ব্যৱস্থাৰ বাবে চৰকাৰৰ তিনিওটা অংগই স্বাধীনভাৱে কাম কৰাৰ সুযোগ পায় চৰকাৰৰ কেইটা অংগ আছে বুলি কৈছে 3টা যিহেতু ৰাষ্ট্ৰপতীয় চৰকাৰ গতিকে কি হৈছে যেহেতু 3টা অংগ আছে 3টা অংগই কি কৰে স্বাধীনভাৱে কাম কৰাৰ ইয়াত কি আছে সুযোগ আছে মানে বেলেগ কোনো ইণ্টাৰাপ্ট কৰিব নোৱাৰে দখল দিব নোৱাৰে যে এনেকুৱা নকৰিবি এইটো নকৰিবি এনেকুৱা নহ'ব তেনেকুৱা নহ'ব এইবোৰ নহয় এজনে সিদ্ধান্ত লয় ঠিক আছে এইবাৰ এনে চৰকাৰৰ জৰুৰীকালীন অৱস্থাৰ বাবে অতি উপযোগী যিহেতু চৰকাৰৰ প্ৰকৃত ক্ষমতা ৰাষ্ট্ৰপতিজনৰ ওপৰতে কেন্দ্ৰীভূত হৈ থাকে গতিকে জৰুৰীকালীন অৱস্থাত অতি সহজে যিকোনো সিদ্ধান্ত ক্ষীপ্ৰভাৱে লোৱাটো সহজ হয় এটা জৰুৰীকালীন অৱস্থা মানে কি জৰুৰীকালীন অৱস্থা মানে কৰোণা ধৰি লোৱা কৰোণা আহি গ'ল এতিয়া কি ডিচিশ্যন ল'ব লকডাউন হ'ব নহ'ব সেই ধৰণৰ কথা মানে এতিয়া যুদ্ধ লাগি গ'ল কাৰ্গিলত যুদ্ধ হ'ব নে নহ'ব এইবাৰ অপাৰেশ্যন সিন্দুৰ হ'ব নহ'ব এনেধৰণৰ যিহেতু আমাৰ চৰকাৰেও এই সিদ্ধান্তবোৰ অতি ক্ষীপ্ৰভাৱেই লৈছে কিন্তু ৰাষ্ট্ৰপতীয় চৰকাৰত কিন্তু এইবোৰ ক্ষেত্ৰত মানে যি ক'ব এতিয়া তোমালোকে পাইছা কিছুমান সিদ্ধান্ত তেনেকুৱা মুৰব্বীজনৰ ওপৰতেই চলে এবাৰ কাৰ্যপালিকা শক্তিশালী হোৱাৰ বাবে এনে চৰকাৰৰ দেশৰ ঐক্যৰ সংহতি সহজে ৰক্ষা কৰিব পাৰে কাৰ্যপালিকা শক্তিশালী যিহেতু মুৰব্বী এজনেই তাৰ যিমান কাৰ্যপালিকা মানে চিম্পলকৈ এনে বুজি থোৱা যে কাম কাজৰ যিবিলাক ফৰ্মুলা যিবিলাক ল' এণ্ড অৰ্ডাৰ বা যিখিনি নিয়ম নীতি সেইখন এটা নিৰ্দিষ্ট নিয়ম নীতি বা এটা সংবিধানৰ মাজেৰে এখন দেশ চলে নহয় জানো সেইখনকে তোমালোকে বৰ্তমান কাৰ্যপালিকা বুলি ভাবি লোৱা আৰু যিহেতু এজনৰ আণ্ডাৰতে চলে গতিকে কি হৈ যাব দেশৰ সংহতি সহজে ৰক্ষা কৰিব পাৰে প্লাছ পইণ্টটো দেই এইটো প্লাছৰ ক্ষেত্ৰতে কৈছে আকৌ মাইনাছো আছে কিন্তু মানে নিগেটিভ পইণ্টো আছে ইয়াৰ মানে কি দুখো আছে যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ বাবে ৰাষ্ট্ৰপতিজনে কাৰ্য সম্পাদন কৰাৰ ক্ষেত্ৰত সংসদৰ সংখ্যাগৰিষ্ঠতাৰ সমৰ্থৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে এতিয়া সংখ্যাগৰিষ্ঠতা এই যে আমি ক'লোঁ যে 265টা ছিট আছে 265টা পাবই লাগিব তো
যদি কোনোবাই নাপালে তেতিয়াহ'লে দুটা পাৰ্টি মিলি পেলাই কি কৰিলে 265টা কৰিলে হয়। কেইদিনমানৰ পিছত বোলে তেওঁ মানে ক'লে, ইটো পাৰ্টিয়ে ক'লে কি যে আমি আমাৰ যি ছাপৰ্ট আমি উঠাই ল'ম। এতিয়া আমি উঠাই লোৱা মানে কি হৈ গ'ল, আকৌ 265ৰ পৰা কমি গ'ল, তেতিয়াহ'লে কি হ'ব, চৰকাৰখন ভাঙি যাব, হ'বনে নহ'ব? কিন্তু এই প্ৰব্লেমবোৰ ক'ত নাই, ৰাষ্ট্ৰপতীয় চৰকাৰত কিন্তু এই প্ৰব্লেমটো নাই। এইবাৰ দুখ, কি কি দুখ আছে বুলি কৈছে, তো চব বস্তুৰে কি থাকে, প্লাছ পইণ্ট থাকিলে মাইনাছ পইণ্টটো থাকে, পজিটিভিটি থাকিলে নিগেটিভিটিও থাকে। গতিকে ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজনক বিধানমণ্ডলে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে চৰকাৰখন স্বেচ্ছাচাৰী হোৱাৰ আশংকা থাকে। স্বেচ্ছাচাৰী হয়নে, যি খুচি যি মতে। এতিয়া তোমালোকে শুনিছা চাগে ডোনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত কিমান % টেৰিফ লগাই দিছে। যি খুচি তাকে কৰিব। তেওঁলোকৰ যদি দেশে নিবিচাৰেও বা অন্যান্য যিসকল দায়িত্বশীল বা আমোলাসকল আছে তেওঁলোকে যদি নিবিচাৰেও, তেওঁ যি ডিচিশ্যন ল'ব সেইটোৱে তেওঁ কৰিব। লাগে দেশৰ ভালৰ কাৰণে হওক বা দেশৰ বেয়াৰ কাৰণে হওক, সেইটো দেশৰ ভাল কৰিছে বা বেয়া কৰিছে সেইটো লুকআউট নহয়, তেওঁ যি সিদ্ধান্ত ল'ব সেইটোতে কিন্তু চলিব। বুজি পালা কথাটো? এইবাৰ ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে ৰাষ্ট্ৰপতীয় চৰকাৰত বিধানমণ্ডলৰ মাজত সহযোগিতা নাথাকে বুলি কৈছে। কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত কোনো ধৰণৰ কোপ নাথাকে, সহযোগিতা নাথাকে। কাৰ্যপালিকা এটা বেলেগ বস্তু, বিধানমণ্ডল এটা বেলেগ বস্তু। এইবাৰ ৰাষ্ট্ৰপতীয় চৰকাৰৰ অন্যতম বৈশিষ্ট্য হৈছে ইয়াৰ অনমনীয় সংবিধান। সংবিধানখন অনমনীয় হ'লে পৰিৱৰ্তিত পৰিৱেশ আৰু পৰিস্থিতিত সংবিধানখন সংশোধন কৰা জটিলতা। এতিয়া সংবিধান সংশোধন কৰিবলগীয়া হয়, বুজি পাইছা? ধৰি লোৱা এতিয়া কাশ্মীৰত কি আছিলে, আগতে 370 ধাৰা আছিলে, তোমালোকে সকলোৱে শুনিছা। 370 ধাৰা কাশ্মীৰত প্ৰৱৰ্তন আছিলে। মানে কি, কাশ্মীৰত বাহিৰৰ মানুহে মাটি কিনিব নোৱাৰিব। কাশ্মীৰৰ মানুহখিনিৰ বাহিৰে বা কাশ্মীৰৰ যিখিনি মুছলিম মানুহ আছে তাৰ বাহিৰে কোনেও মানে ধৰি লওক কোনো বাহিৰৰ মাটি কিনিব নোৱাৰিব, এনেকুৱা এটা ধাৰা। সেইটো কি হৈছে, এইটো ক'ব গ'লে সংবিধানত আছিলে, কিন্তু এই সংবিধানখন কি হৈছে এতিয়া সংশোধন কৰা হৈছে আৰু 370 যিটো ধাৰা এইটো উঠাই দিয়া হৈছে। বুজি পাইছা? যদি সংশোধনৰ কোনো যদি চান্সেই নাথাকিলেহেঁতেন তেতিয়াহ'লে কেনেকৈ উঠালেহেঁতেন? গতিকে সেইটো এটা নিগেটিভ পইণ্ট নহয় জানো, যিটো আমাৰ দেশত চলি আছে। আমি পাৰোঁ সংবিধান সংশোধন কৰিবলৈ, কিন্তু আমেৰিকাই কিন্তু এনেকুৱা ক্ষেত্ৰত দিগদাৰি পাব। বুজি পাইছা? ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডল ভিন্ন ৰাজনৈতিক দলৰ হ'লে ৰাজনৈতিক সংকট সৃষ্টিৰ সম্ভাৱনা অধিক। পলিটিকেল ক্লেছ, পলিটিকেল ক্লেছত কি হ'ব পাৰে তোমালোকে এতিয়া শুনিছা দেই, যে বাংলাদেশত কি হৈছে। বাংলাদেশৰ মাজতে শ্বেখ হাছিনাৰ যিটো চৰকাৰ আছিলে, এই চৰকাৰখনক ভাঙি পেলোৱা হ'ল। ভাঙি পেলাই এটা কি হৈ গ'ল, এটা মানে অন্তৰিম চৰকাৰ বা ইণ্টাৰিম চৰকাৰ বুলি কৈছে, মানে এটা চৰকাৰ হৈ গৈছিল, নহয়নে বাৰু? গতিকে এই ধৰণৰ যিবিলাক পলিটিকেল ক্লেছ লাগে তাত কিন্তু ৰাষ্ট্ৰপতীয় চৰকাৰত সেই ক্লেছ লগাৰ সম্ভাৱনাটো বেছি বুলি কৈছে। আৰু একেবাৰে শেষত, এই চৰকাৰত মন্ত্ৰিত্ব লাভৰ ক্ষেত্ৰত ব্যক্তিগত অনুগত্যই যোগ্যতা আৰু অভিজ্ঞতাতকৈ অধিক গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা থাকে। এই চৰকাৰত মন্ত্ৰিত্ব লাভৰ ক্ষেত্ৰত ব্যক্তিগত অনুগত্যই যোগ্যতা আৰু অভিজ্ঞতাতকৈ অধিক গুৰুত্ব লাভ কৰাৰ যোগ্যতা। কাৰ কিমান যোগ্যতা আছে বা কাৰ কিমান অভিজ্ঞতা আছে সেইটো কিন্তু কি হৈ যায়, বেলেগ কিছুমান ছেক্টৰ থাকে য'ত নেকি সেইবিলাক চাই চিতিহে আমি কোনোবাই টিকট পাব বা কোনোবাই তাত জিকিব বা হাৰিব, এইবোৰ ডিপেণ্ড কৰে। কিন্তু এনেকুৱা মই এইটো ক'বলৈ যোৱা নাই যে ৰাষ্ট্ৰপতি চৰকাৰত কাৰো কোনো ধৰণৰ মানে কি ব্যক্তিগত যোগ্যতা নাই, সেইটো মই ক'বলৈ যোৱা নাই। কিন্তু কি হৈছে, কাৰোবাৰ যদি যোগ্যতা কম বা বেছিও আছে, তেওঁৰ যদি ব্যক্তিগত অনুদ্ধ যদি ছেল্ফ পাৱাৰ আছে, ছেল্ফ পাৱাৰৰ ওপৰতে বেছি মানে তেওঁলোকে সুবিধাখিনি পায়। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে মোৰ বুজোৱা পদ্ধতিটো ভাল পাইছা, ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিবা। আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ' 2 নম্বৰৰ পৰা যিখিনি ব্ৰড কুৱেশ্যন সেইখিনি মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত দিবলৈ যত্ন কৰিম। আৰু তোমালোকে এনেকৈ তোমালোকক মোক কমেণ্ট কৰিবলৈ ইয়াতে সঁহাৰি দিবা, যাতে তোমালোকে সঁহাৰি দিলে মই দ্বিতীয়টো ভিডিঅ' প্ৰস্তুত কৰিবলৈ উৎসাহ পাওঁ। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।